বৰপেটা জিলাৰ সৰভোগত বিভিন্ন ঠাইত প্ৰচণ্ড ধুমুহা বতাহ। ধুমুহা বতাহৰ ফলত বিস্তৰ ক্ষতিসাধন হয় বহুকেইটা পৰিয়ালৰ। বহু পৰিয়ালৰ বাসগৃহ উৰুৱাই নিয়াৰ লগতে ধুমুহাৰ ফলত গছ উভালি পৰাত অঞ্চলটোত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। সৰভোগৰ বিভিন্ন অঞ্চলত খেতি-বাতি নষ্ট হোৱাৰ উপৰিও ধুমুহা বতাহৰ ফলত ঘৰবাৰী বিস্তৰ ক্ষতিসাধন হয়। প্ৰকাণ্ড গছৰ ডাল ভাঙি পৰাৰ লগতে বতাহত টিংপাত উৰি যোৱা বুলি জানিব পৰা গৈছে। আমাৰ দুখীয়া মানুহ আমি এই কাম ঠাম কৰি ঘৰ দিছিল, সেই ঘরটা উড়িয়ে নিয়ে গেছে বাতাসে সকালে। আর আমার ঘরটা বেড়াগুড়া সব নিয়ে গেছে গা। আমার এই যে আমার বড় ভাইয়ের তার ছোটো ভাই তার ঘরের উপর ঘরটা ভাঙে পড়ে তারও টিন টুন সব ভাঙে গেছে। এখন থাকমো কত সে জায়গা নাই, এরকম হয়েছে। ও ঘরে থাইয়ে ঘরের বেড়াগুড়া সব নিয়ে গেছে গা, ধান চাউল সব ভিজে গেছে গা। সভা টভা এই বউ বিয়ে করাইছি বোয়ারি ঘরতন সব নিয়ে আসছে, সব ভিজে একবারে শেষ হয়ে গেছে গা। তুষক মুষক কিচ্ছু নাই, ভিজে। আমি দুঃখীয়া মানুষ, এই কাম ছাম করি খা। আপনার লোকের কিছু হাই চাইছি, এখন কি করে কি করমিলে সরকারের কি সহায়জন দেয় কিছু, নাহলে মোর উপায় নাই। কি করিম, কোনো উপায়ই নাই। তার পিতা মারা গেছে, ছোটো ছোটো পোলা হাম থুয়ে এই কোন আমথাম কৰি ঘৰটা দিছিল, তাৰ ঘৰ বাহুৰে উৰাই নি গেছে। মান বজাত যিটো প্ৰবল ধুমুহা বতাহ হৈছে, সেইটোৰ ফলত আমাৰ এটা নতুন ঘৰ সম্পূৰ্ণৰূপে উঠুৱাই নিছে। তাৰ ফলত হয়তো বিস্তৰ ক্ষতিসাধন হৈছে, থকা মেলাৰ কাৰণে যথেষ্ট অসুবিধা হৈ পৰিল। এতিয়া এনেকুৱা ধৰণৰ আৰু এই যে আমাৰ আৰু সৰু ভাইটি যিটো ঘৰ আছে, সেইটো বিস্তৰ টিনপাত ভাঙি পেলাই এইটো ঘৰৰ টিনপাত উঠি সেইটো ঘৰৰ ওপৰত পৰাৰ ফলত সেইটো ঘৰৰ টিনপাত বহুতখিনি ভাঙিছে। আপোনালোকে চাওক, চাই আছে যেনেকুৱা কি অৱস্থা হৈছে। ঘৰটোৰ ভিতৰত বহুত টকাৰ সম্পত্তি এতিয়া বাজেয়াপ্ত হ'ল। আপোনালোকৰ সহায়ত আমাৰ বিধায়কক কৰ্ণগোচৰ কৰি এই পৰিয়ালটো এটা সহায়ক অনুদান আগবঢ়াব পাৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। যথেষ্ট দুটা ঘৰৰ সম্পূৰ্ণৰূপে দুটা চাল উঠুৱাই নিছে, আৰু ঘৰৰ ভিতৰত থকা যিখিনি বয় বস্তু আছে, আলমাৰি সহকাৰে তোচক আদি কৰি সম্পূৰ্ণৰূপে পানীৰে তিতি গৈছে, একেবাৰে সম্পূৰ্ণ নষ্ট হৈছে। আৰু গাঁৱত ধুমুহা বতাহৰ ফলত কালি যি বৰষুণ আহিছিল, ধুমুহাকান্ত আমাৰ গাঁৱৰ বহুতো ক্ষতি হৈছে। দুখীয়া পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি গৈছে, টিং পাত উৰি গৈছে, উৰুৱাই লৈ গৈছে। ইহঁতৰ বহুতো ক্ষতিসাধন হৈছে। তাহোন তাৰমানে চৰকাৰৰ ওচৰত আহ্বান জনাইছে যাতে অলপ সহায় কৰে চৰকাৰে। আমাৰ গৰীব দুখীয়া কৃষক, খেতি কৰা মানুহ আছে, বহুতো দিন হাজিৰা। সৰভোগৰ পৰা আক্তাৰ আলী ৰিপৰ্ট, এনিভাৰো 24।